মই যেতিয়াই মোৰ দেউৰৰ কেঁচুৱাটোক গাখীৰ খুৱাইছিলোঁ তেতিয়াই দেউৰে আহি মোৰ কাষতে বহিছিলহি। মই লাজতে তেতিয়া তেওঁক একো কোৱা নাছিলোঁ, কাৰণ তেওঁ দেখিবলৈ বহুত ধুনীয়া আছিল। তেওঁ মোক কেঁচুৱাটোক গাখীৰ খোৱাৰ বাবদ 50,000 টকা দিছিল, যি মই একেবাৰে হেৰুৱাব বিচৰা নাছিলোঁ। এদিন ৰাতি দেউৰ কেঁচুৱাটোৰ বহুত জ্বৰ উঠিল আৰু সি জ্বৰতে কান্দি আছিল। সেই সময়ত দৰৱো দিয়া হৈছিল, কিন্তু তাৰ জ্বৰ ঠিক হোৱাৰ নামেই লোৱা নাছিল। সেই নিশা তেওঁ মোৰ কোঠালৈ আহিলে আৰু ক'লে যে মই তেওঁৰ লগত সেই কোঠাতে থাকিব লাগে। ময়ো মনে মনে দেউৰৰ কথাটো মানি ল'লোঁ। মই সেই সময়তে আচৰিত হৈ পৰিছিলোঁ। যেতিয়া মই দেউৰৰ কেঁচুৱাটোক গাখীৰ খুৱাবলৈ বিচনাত বহিলোঁ, তেতিয়া দেউৰে আহি মোৰ ওচৰতে বহিলে আৰু তেওঁ চলচলীয়া চকুৰে ক'বলৈ ধৰিলে যে মই বহুত দিনৰে পৰাই চটফটাই আছোঁ। আজি যদি আপুনি মোক সুখী কৰি দিয়ে, তেনেহ'লে মই আপোনাক তাৰ বাবদ সম্পূৰ্ণ 1 লাখ টকা দিম। ইমান টকাৰ কথা শুনি মই তেতিয়া নিথৰ হৈ পৰিছিলোঁ। দেউৰজন যিহেতু দেখিবলৈ ধুনীয়া আৰু শক্তিশালী আছিল, সেইকাৰণে মই এই সুযোগটো কোনোপধ্যেই হেৰুৱাব বিচৰা নাছিলোঁ। মোৰ লগে লগে কামনা জাগি উঠিছিল, কাৰণ স্বামীৰ লগত সেইবিলাক কৰাও বহুত দিন হৈ গৈছিল। সেই নিশা মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ আৰু লগে লগে কোঠাৰ লাইটটো অফ কৰি দিলোঁ। মোৰ স্বামী ডাঙৰ এখন চহৰত ড্ৰাইভাৰ কাম কৰিছিল। তেওঁ মাহিলী দৰমহা হিচাপে 10,000 মান টকা পাইছিল। ইমান এখন ডাঙৰ চহৰত কম টকাত চলিবলৈ বহুত অসুবিধাৰ সৃষ্টি হৈছিল। মোৰ বিয়া মোৰ মা দেউতাই বৰ আশাৰে সাধাৰণভাৱে মোহিতৰ লগত পাতি দিছিল। মোহিতৰ পৰিয়ালত তেওঁৰ মাক আৰু সৰু ভায়েক এজন আছিল। প্ৰথম অৱস্থাত আমি বহুত সুখেৰে আমাৰ জীৱন কটাই আছিলোঁ, কিন্তু যিমানেই বয়স আৰু সময় বাঢ়ি গৈ থাকিল, আমাৰ কাৰণে আৰু সমস্যা হ'বলৈ ধৰিছিল। এই কথা সেই সময়ৰ যেতিয়া মই মা হ'বলৈ ওলাইছিলোঁ। মোৰ প্ৰেগনেঞ্চিৰ তেতিয়া 4ৰ্থ মাহ আৰম্ভ হৈছিলহে। তেনেতে আমি গম পালোঁ যে মোৰ স্বামীয়ে চাকৰিটো হেৰুৱাইছে। খবৰটো পোৱাৰ লগে লগে মই বহুত চিন্তিত হৈ পৰিছিলোঁ। মোৰ স্বামীয়ে এতিয়া মোক বহুতবাৰ বুজাবলৈ চেষ্টা কৰিছিল যে সকলো ঠিক হৈ যাব, কিন্তু কেনেকৈ ঠিক হ'ব? এতিয়াতো মোৰ প্ৰসৱৰ সময় আহিবলৈ ধৰিছিল আৰু ইমানবিলাক খৰচ কেনেকৈ যোগাৰ কৰিবলৈ পাৰিম, সেয়া মই একেবাৰে বুজিব পৰা নাছিলোঁ। কিন্তু তেতিয়াই মোৰ দেউৰে এটা ভাল চাকৰি পাইছিল। তেওঁ যিহেতু ইঞ্জিনিয়াৰ ডিগ্ৰী লৈ থৈছিল, সেই সময়ত তেওঁৰ দৰমহা 20,000 আছিল। এতিয়া ঘৰৰ সকলো খৰচ দেউৰ দৰমহাৰ পৰাই চলি আছিল। মোৰ স্বামীয়ে আগতেই অলপ পইচা জমা কৰি থৈছিল, যাতে ডেলিভাৰীৰ সময়ত আমাৰ কোনো সমস্যা নহয়। এতিয়া মোৰ স্বামীয়ে চাৰিওফালে দিনে ৰাতিয়ে কাম বিচাৰিবলৈ ধৰিলে, কিন্তু তেওঁ ক'তো এটা কাম বিচাৰি পোৱা নাছিল। মোৰ শাহুমাই সেই সময়ত মোৰ বহুত ভালকৈ যত্ন লৈছিল। মোৰ শাহুমা এগৰাকী বহুত ভাল অন্তৰৰ মহিলা আছিল। লাহে লাহে এতিয়া মোৰ ডেলিভাৰীৰ সময়ো আহি পাইছিলহি। তাৰপিছত মই এটা বহুত ধুনীয়া ল'ৰা সন্তানৰ জন্ম দিছিলোঁ। কিন্তু দুখৰ কথাটো এইটোৱে আছিল যে এতিয়ালৈকে মোৰ স্বামীয়ে ক'তো এটা কাম বিচাৰি পোৱা নাছিল। কেঁচুৱাটি জন্ম হোৱাৰ পিছত এতিয়া দায়িত্ব আৰু খৰচ বাঢ়িবলৈ ধৰিছিল। সেইকাৰণে আমাৰ মাজত সদায় কাজিয়া আৰম্ভ হৈছিল। মোৰ স্বামীয়ে এতিয়া প্ৰায় এনেকৈ ক'বলৈ ধৰিছিল যে তেওঁ সোনকালে কিবা এটা কৰি ল'ব। তেওঁৰ এজন বন্ধুৱে তেওঁক ডুবাইলৈ গৈ ড্ৰাইভাৰৰ কাম কৰিবলৈ কৈছিল, আৰু লগতে এইষাৰ কথাৰো কৈছিল যে বিদেশত উপাৰ্জন বহুত ভাল হয়। তেতিয়া আমাৰ ঘৰৰ আৰ্থিক স্থিতিও বহুত ভাল হ'ব। মোৰ স্বামীৰ কথা ঠিকেই লাগিছিল, কাৰণ ইয়াতে তেওঁ ইমান বিচাৰিও কাম এটা যোগাৰ কৰিব পৰা নাছিল। কিন্তু মোৰ স্বামীক বিদেশলৈ পঠিয়াবলৈ মোৰ একেবাৰে মন নাছিল। এতিয়াতো আমাৰ কেঁচুৱাৰ জন্ম হৈছিলহে, তাকো দেউতাকৰ প্ৰয়োজন আছিল। কিন্তু টকাৰ অভাৱৰ কাৰণে বাধ্য হৈ মই মোৰ স্বামীক বিদেশলৈ যাবলৈ অনুমতি দিলোঁ। এতিয়া মই ঘৰতে থাকি মোৰ সন্তানৰ দায়িত্ব পালন কৰি আহিছিলোঁ, আৰু মোৰ স্বামী বিদেশত গৈ দিনে ৰাতিয়ে পৰিশ্ৰম কৰি আছিল। এতিয়া এনেকৈ এমাহ পাৰ হৈ গৈছিল। তেতিয়া মোৰ স্বামীয়ে মোলৈ তেওঁৰ দৰমহা পঠিয়াই দিছিল। মই মোৰ স্বামীৰ প্ৰথম দৰমহাটো 40,000 টকা হিচাপে মোৰ হাতত পাইছিলোঁ। ইমান টকা দেখি মই বৰ আনন্দিত হৈ পৰিছিলোঁ। মই ভাবিলোঁ যে শেষত ভগৱানে আমাৰ জীৱনৰ ৰাস্তা এটা উলিয়াই দিলে। এতিয়া মই অলপ টকা ঘৰৰ কামত খৰচ কৰিলোঁ, আৰু কিছু টকা বচাই আমাৰ সন্তানৰ আহিবলগীয়া ভৱিষ্যতৰ কাৰণে জমা কৰিছিলোঁ। ইফালে মোৰ দেউৰৰ দৰমহা বাঢ়ি গৈছিল, কাৰণ এতিয়া তেওঁ চাকৰি এবছৰ হৈ গৈছিল। এদিন মই আৰু মোৰ শাহুমাই মোৰ সন্তানক ভাত খুৱাই আছিলোঁ। তেতিয়াই দেউৰে দৌৰি দৌৰি মোৰ কোঠালৈ আহিলে আৰু ক'বলৈ ধৰিলে যে মা আৰু নবৌ, আপোনালোক দুয়োকে এটা ভাল খবৰ শুনাবলৈ বিচাৰিছোঁ। যেতিয়া আমি তেওঁক কি খবৰ বুলি সুধিলোঁ, তেতিয়া তেওঁ ক'লে যে তেওঁৰ এজনী ছোৱালী পচন্দ হৈছে, যিয়ে তেওঁৰ লগত সেই কোম্পানীটোতে চাকৰি কৰে, আৰু এতিয়া তেওঁ সোনকালেই তাইক বিয়া পাতিবলৈ বিচাৰিছে।
দেউৰে আমাক তেওঁৰ মোবাইলত সেই ছোৱালীজনীৰ ফটো দেখালে, যি দেখিবলৈ অলপ আধুনিক ধৰণৰ আছিল। ফটো দেখিয়ে শাহুমাই ক'লে যে বোপা, আমি মধ্যবিত্তীয় পৰিয়ালৰ মানুহ। এতিয়া তুমি মোক কোৱাচোন, সেই ছোৱালীজনীয়ে তোমাৰ লগত গোটেই জীৱন সুখেৰে থাকিব পাৰিবনে? তেতিয়া দেউৰে ক'লে যে মা, সকলো বস্তু শিকালেহে শিকিব, লাহে লাহে তাই সকলো শিকি যাব। মোৰ শাহুমাই ক'লে যে বোপা, ভাবি চিন্তি বিয়াখন পাতিবি, কাৰণ গোটেই জীৱন তাইতো তোমাৰ লগতে থাকিব লাগিব। আমাৰনো কি, আমাৰতো এতিয়া বয়স হৈয়ে গৈছে। তেতিয়া দেউৰে ক'লে যে মা, আপুনি বেছি চিন্তা নকৰিব, মাত্ৰ বিয়াৰ কাৰণে অনুমতি দিয়ক, কাৰণ মই আজি সন্ধিয়াই সেই ছোৱালীজনীৰ লগত আপোনাক চিনাকি কৰাই দিম। আৰু এটা কথা, তাইৰ পৰিয়ালৰ মানুহ ইয়ালৈ আপোনালোকক লগ কৰিবলৈ আহিবলৈ নোৱাৰে, কাৰণ তেওঁলোকে আমাৰ বিয়াক লৈ মান্তি হোৱা নাই। তেওঁলোকে নিজৰ জীয়েকক বিয়া কোনো ধনী মানুহৰ লগত দিবলৈ বিচাৰিছে। মায়ে ক'লে যে বোপা, পিছত যদি কিবা অঘটন ঘটে তেতিয়ানো আমি কি কৰিম? দেউৰে ক'লে যে মা, সেইবিলাক ভবাৰ কোনো প্ৰয়োজন নাই। যেতিয়া ছোৱালীজনীয়ে নিজেই ৰাজি আছে, তেতিয়া মাক দেউতাকৰ লগত কোনো মতলব নাই। তেতিয়া শাহুমাই বিশেষ একো নক'লে আৰু সন্ধিয়া ছোৱালীজনীক লগ কৰিবলৈ বিচাৰিলে। ময়ো ঘৰৰ কাম বহুত ভালকৈয়ে কৰিছিলোঁ। ময়ো মোৰ স্বামীক কৈ দিছিলোঁ যে দীপকে এজনী ছোৱালীক ভাল পায় আৰু সন্ধিয়া তাইক আমাৰ ঘৰলৈ আমাক চিনাকি কৰাই দিবলৈ লৈ আহিব। সেই খবৰটো শুনি মোৰ স্বামীও বহুত সুখী হৈছিল। আজি সেই ছোৱালীজনী আহিব বুলিয়েই মই আজি নানা ধৰণৰ ব্যঞ্জন বনাইছিলোঁ। যেতিয়াই সন্ধিয়া 5 বাজিছিল, দেউৰ আৰু সেই ছোৱালীজনী আমাৰ ঘৰলৈ আহিলে। ঘৰৰ ভিতৰত সোমাই ছোৱালীজনীয়ে ঘৰৰ চাৰিওফালে ঘূৰি ফুকি চাবলৈ ধৰিছিল। তেতিয়াই তাই দেউৰৰ কাণত ফুচফুচাই কিবা এটা ক'বলৈ ধৰিলে। মোৰ এনেকুৱা লাগিছিল যে ছোৱালীজনীৰ চাগে আমাৰ ঘৰটো বহুত সৰু যেন লাগিছিল, কিন্তু মই সেই কথা কাকোৱেই নকলোঁ। যেতিয়াই মই তাইক চাহ নাস্তা দিলোঁ, তেতিয়া তাই ক'লে যে ইয়াততো বহুত তেল আছে, এয়া খালে মোৰ ওজন বাঢ়ি যাব, আৰু তাই এতিয়া ডাইটিঙত আছে। প্ৰথম লগ পাওঁতে ছোৱালীজনীৰ এনেকুৱা আচৰণ দেখি মই ভাবিবলৈ ধৰিলোঁ যে তাই পিছত কেনেকুৱাখিনি সৃষ্টি কৰিব পাৰে। যিয়েই নহওক, মোৰনো সেইবিলাক ভাবি থাকি কি লাভ হ'ব? তেতিয়া দেউৰে মিচিকাই হাঁহি ক'বলৈ ধৰিলে যে মা, সেইবিলাক বাদ দিয়ক, আপোনালোকে মাত্ৰ ছোৱালীজনীক চাই লওক। ছোৱালীজনীৰ নাম প্ৰিয়া। মায়ে যেতিয়া তাইক সুধিলে যে কি তুমি মোৰ ল'ৰাৰ লগত বিয়া হ'বলৈ বিচাৰিছা, তেতিয়া তাই ক'লে যে মই আপোনাৰ ল'ৰাক ভাল পাওঁ আৰু গোটেই জীৱন মই তেওঁৰ লগত থাকিবলৈ বিচাৰোঁ। যেতিয়া মোৰ শাহুমাই তাইক তাইৰ পৰিয়ালৰ কথা সুধিলে, তেতিয়া তাই ক'বলৈ ধৰিলে যে মোৰ মা দেউতা অলপ উচ্চ বংশৰ আৰু তেওঁলোকৰ চিন্তাধাৰাবিলাকো অলপ বেলেগ। যদি তেওঁলোকে আপোনালোকৰ এই সৰু ঘৰটো দেখে, তেতিয়াহ'লে তেওঁলোকে কেতিয়াও এই বিয়াক লৈ মান্তি নহ'ব। এতিয়া আপোনালোকে সেইবিলাক কথা চিন্তা নকৰিব। বিয়াখন হৈ যোৱাৰ পিছত মই তেওঁলোকক নিজেই মান্তি কৰাই ল'ম। তেতিয়া তেওঁলোকে মোক নিশ্চয় আঁকোৱালি ল'ব। তেওঁলোকে মোক বহুত ভাল পায়। মোৰ দেউৰ তাইৰ সেই কথাত মান্তি হৈ গৈছিল। সেইকাৰণে শাহুমাও সেই কথাটোত বেছি বিশেষ একো নক'লে। শাহুমাই এতিয়া সোনকালেই পণ্ডিত এজনক মাতি ভাল দিন বাৰ এটা চাই তেওঁলোকৰ বিয়াৰ দিন ঠিক কৰিলে। তেওঁলোকৰ বিয়াখনক লৈ ইমানেই খৰধৰ আছিল যে 2 দিন পিছতে বিয়াৰ দিন ঠিক কৰিলে। তেতিয়া মায়ে ক'লে যে ইমান জল্দি আমি বিয়াৰ জোৰ-জাক কেনেকৈ কৰিম, আৰু এতিয়াতো তোমাৰ দাদাক এই কথা জনোৱা হোৱাই নাই। সেই কথা শুনাৰ লগে লগে দেউৰে ক'লে যে আমি অতি সাধাৰণভাৱে আমাৰ বিয়াখন পাতিম, আমি বেছি খৰচ নকৰোঁ। দেউৰৰ সুখৰ কথাটো চিন্তা কৰি আমি বেছি একো নকলোঁ। তাৰপিছত মই মোৰ স্বামীক সকলো কথা ক'লোঁ। তেতিয়া মোৰ স্বামীয়ে ক'লে যে তেওঁলোকৰ জীৱনৰ সিদ্ধান্ত তেওঁলোকে নিজেই লৈছে, যেতিয়া তেওঁলোকে ইমান চিন্তা কৰাৰ কোনো কাৰণ নাই। তাৰ পিছতে বহুত সাধাৰণভাৱে প্ৰিয়া আৰু দেউৰৰ বিয়াখন হৈ গ'ল। এনেকৈ প্ৰিয়া আমাৰ ঘৰৰ বোৱাৰী হৈ আহিল। মই এতিয়া ভাবিছিলোঁ যে প্ৰিয়া অহাৰ পিছত ঘৰৰ দায়িত্ব মোৰ ওপৰত অলপ কম হৈ যাব, কাৰণ মোৰ কেঁচুৱাটোকো এতিয়া চোৱা চিতা কৰিবলৈ বহুত অসুবিধাৰ সৃষ্টি হৈছিল। কিন্তু পিছদিনা ৰাতিপুৱা যেতিয়া মই প্ৰিয়াৰ দৰ্জাত টুকুৰিয়ালোঁ, তেতিয়া তাই দৰ্জাখনেই নুখুলিলে। আজি তাইৰ প্ৰথম দিনাৰ ৰীতি নীতি কৰিবলৈও আছিল। তেনেতে আহি মায়েও বহুতবাৰ দৰ্জাখনত টুকুৰিয়াই মতাৰ পিছতহে দেউৰে দৰ্জাখন খুলিলে। তেতিয়া দেউৰে বাহিৰলৈ আহিলে আৰু ক'লে যে মা, তাইক অলপ শুবলৈ দিয়ক, এতিয়া নবৌকে কৰিবলৈ দিয়ক যি কৰিবলৈ আছে। যেতিয়া তাই উঠিব তেতিয়া তাই নিজেই কৰি ল'ব। কিন্তু আমি যেতিয়া ৰীতি নীতিৰ কথা ক'বলৈ ল'লোঁ, তেতিয়া সেয়া কোৱাৰ আগতেই দেউৰে দৰ্জাখন বন্ধ কৰি দিলে। মই আৰু শাহুমাই মনে মনে তাৰ পৰা গুচি আহিলোঁ। শাহুমাৰ মুখৰ ৰং সলনি হৈ যোৱা দেখি মই বুজিছিলোঁ যে শাহুমাই মনত বহুত কষ্ট পাইছে। তেনেকৈ দুপৰীয়া হৈ গ'ল। মই পাকঘৰলৈ গৈ ভাত বনাবলৈ ধৰিলোঁ।
তেতিয়াই প্ৰিয়াই টোপনিৰ পৰা সাৰ পাই পাকঘৰলৈ আহিলে আৰু ক'বলৈ ধৰিলে যে নবৌ সোনকালে কিবা এটা খাবলৈ দিয়ক, মোৰ বহুত ভোক লাগিছে। তেতিয়া শাহুমাই ক'লে যে বোৱাৰী, তোমাৰ অলপ নিয়ম আছে, তুমি আগতে অলপ মিঠাই বনাই লোৱা। শাহুমাৰ কথা শুনি প্ৰিয়াই ক'লে যে এই নিয়ম চিয়ম মোৰ দ্বাৰা একো নহ'ব, এতিয়াতো মই মোৰ স্বামীক সময় দিব লাগে। আজি মই মোৰ স্বামীৰ লগত ডিনাৰ কৰিবলৈ বাহিৰলৈ যাম। প্ৰিয়াৰ আগত আমি এতিয়া মৌন হৈ পৰিছিলোঁ। আমি তাইক এটা শব্দও নকলোঁ। ৰাতি দেওৰ আৰু প্ৰিয়াই বাহিৰতে ডিনাৰ কৰি আহিছিল। এতিয়া এনেকৈ তেওঁলোকৰ জীৱনবিলাক চলিবলৈ ধৰিছিল। তেওঁলোকে ৰাতিপুৱা অফিচলৈ গুচি গৈছিল আৰু ৰাতি বাহিৰতে ডিনাৰ কৰি ঘৰলৈ উভতি আহিছিল। এতিয়া লাহে লাহে শাহুমায়ো প্ৰিয়াক ক'বলৈ এৰি দিছিল, কাৰণ তেওঁ বুজি উঠিছিল যে প্ৰিয়া কেনেকুৱা ধৰণৰ ছোৱালী আছিল। প্ৰিয়া এই ঘৰলৈ অহাৰ এতিয়া 2 মাহ হৈ গৈছিল, কিন্তু তাই আজিলৈকে ঘৰত চাহ একাপো বনোৱা নাছিল। ইফালে মই ঘৰৰ এই পৰিৱেশটো দেখি চিন্তিত হৈ পৰিছিলোঁ যে মই অকলে অকলে কেতিয়ালৈকে তাইৰ দায়িত্ব লৈ থাকিম। ইফালে মোৰ স্বামীয়েও এতিয়া মোৰ লগত কথা পতা বহুত কম কৰি দিছিল। মই প্ৰায়ে তেওঁৰ লগত কথা পাতিবলৈ বিচাৰিলে তেওঁ কয় যে তেওঁৰ কামৰ বহুত প্ৰেছাৰ পৰিছে, সেয়েহে তেওঁ মোক সময় দিবলৈ পৰা নাই। এতিয়া মই শাহুমাকো একো ক'বলৈ পৰা নাছিলোঁ। এতিয়া মই গোটেই দিনটো ঘৰৰ কামতে ব্যস্ত হৈ পৰিছিলোঁ আৰু তাৰপিছত যিকণ সময় পাওঁ সেয়া মোৰ সন্তানক দিবলৈ ধৰিছিলোঁ। এদিন আমি খবৰ পালোঁ যে প্ৰিয়া মাক হ'বলৈ ওলাইছে। সেই কথাটোত মোৰ দেওৰ বহুত সুখী হৈ পৰিছিল, কিন্তু প্ৰিয়াই এতিয়া সন্তান বিচৰা নাছিল। দেওৰে বহুত বুজোৱাৰ পিছতহে প্ৰিয়া কেঁচুৱাৰ বাবে মান্তি হ'ল। এতিয়াতো মোৰ ঘৰৰ দায়িত্ব আৰু বেছিহে বাঢ়ি গৈছিল। ইফালে দিনে দিনে মোৰ স্বাস্থ্যও বৰ দুৰ্বল হৈ যাবলৈ ধৰিছিল। এইকেইদিনত যেতিয়া মই মোৰ স্বামীক ফোন কৰিলোঁ, তেতিয়া স্বামীয়ে কামৰ বাহানা কৰি কথা নপতাকৈ ফোন কাটি দিছিল। এতিয়া তেওঁৰ ফোন এসপ্তাহৰ মূৰতহে আহিবলৈ ধৰিছিল। লাহে লাহে তেওঁৰ আচৰণ সলনি হ'বলৈ ধৰিছিল। সেয়া দেখিও মই বহুত চিন্তিত হৈ পৰিছিলোঁ। এতিয়া শাহুমাই মোৰ সন্তানটোক চোৱা চিতা কৰিবলৈ ধৰিছিল। প্ৰেগনেঞ্চিৰ কাৰণে প্ৰিয়াৰ মুড সলনি হৈ গৈছিল। তাই বহুত খিংখিঙীয়া স্বভাৱৰ হৈ গৈছিল। মই তাইক যি খাবলৈ বনাই দিছিলোঁ তাই সেয়া নাখাওঁ বুলি কৈছিল। দেউৰে এতিয়া এই সকলোবিলাক ভালকৈ দেখি আহিছিল। এদিন তেওঁ মোৰ ওচৰলৈ আহিলে আৰু মোক ক'লে যে নবৌ, আপুনি আমাৰ সকলোৰে কাৰণে যিমানবিলাক কৰি আছে সেয়া বহুত ডাঙৰ কথা। আপুনি গোটেই ঘৰখনে ইমান ভালকৈ চলাই আহিছে। আপুনি সদায় নিজৰ সন্তানৰ লগতে মোৰ পত্নীৰো চোৱা চিতা কৰি আহিছে। কিন্তু নবৌ বেয়া নাপাব, প্ৰিয়াই এতিয়া তাইৰ প্ৰেগনেঞ্চিৰ কাৰণেহে এনেকুৱা আচৰণ কৰি আহিছে। যেতিয়া তাই কেঁচুৱাটোৰ জন্ম দিব তেতিয়া তাই বহুত সুখী হৈ পৰিব আৰু লাহে লাহে তাই সলনি হৈ যাব। মই দেওৰৰ কথাটো মানি লৈছিলোঁ। প্ৰিয়াৰ যেতিয়া 5 মাহ আৰম্ভ হৈছিল তেতিয়া মোৰ জীৱনলৈ এনেকুৱা এটা ধুমুহা আহিল যি মই ভাবিবই পৰা নাছিলোঁ। মই যোৱা 4 সপ্তাহৰ পৰা একেৰাহে মোৰ স্বামীলৈ ফোন কৰি আছিলোঁ, কিন্তু তেওঁ মোৰ ফোনৰ কোনো উত্তৰেই দিয়া নাছিল। তেনেতে এদিন নিশা মই মোৰ স্বামীলৈ একেৰাহে ফোন কৰিবলৈ ধৰিছিলোঁ। যেতিয়া বহুত দেৰিৰ পিছত ফোনটো তেওঁ উঠালে, তেতিয়া মই লগে লগে চিঞৰি উঠিছিলোঁ। মোৰ স্বামীৰ ওপৰত মোৰ বহুত খং উঠিবলৈ ধৰিছিল, কিন্তু এই সময়ত স্বামীৰ ফোনৰ পৰা কোনো মহিলাৰ মাত ভাহি আহিছিল। যেতিয়া মই আকৌ এবাৰ নম্বৰটো চেক কৰিলোঁ, তেতিয়া সেই নম্বৰটো মোৰ স্বামীৰেই আছিল। মই তেতিয়া সেই মহিলাজনীক সুধিলোঁ যে আপুনি কোন হয়। তেতিয়া তেওঁ ক'লে যে মই মোহিতৰ পত্নী। সেয়া শুনাৰ লগে লগে মই একেবাৰে নিথৰ হৈ পৰিছিলোঁ। মই ক'লোঁ যে মোহিতক ফোনটো দিয়া। তেতিয়া তাই মোহিতক ফোনটো দিলে আৰু মোহিতে ক'বলৈ ধৰিলে যে সাবিত্ৰী, মই ৰুবিনাক বিয়া পাতিছোঁ। মই ক'লোঁ যে তুমি মোৰ লগত তেনেকুৱা কেনেকৈ কৰিবলৈ পাৰিলা? তুমি এতিয়া এটা সন্তানৰ পিতৃ। এতিয়া মই বুজিলোঁ এই কাৰণেই তুমি মোৰ লগত ইমান দিনে কথা পাতিবলৈ বিচৰা নাছিলা। মোক মিছা কৈ আছিলা যে তোমাৰ কামত বহুত প্ৰেছাৰ আছে বুলি। মই লগে লগে সেই কথা মোৰ শাহুমাকো কৈ দিছিলোঁ। তেতিয়াই তেওঁ নিজৰ পুতেকলৈ ফোন কৰিলে আৰু তেওঁক বহুত গালি পাৰিবলৈ ধৰিছিল। কিন্তু এতিয়া মাকৰ কথাই তেওঁৰ ওপৰত কোনো প্ৰভাৱ পেলাব পৰা নাছিল। তেওঁ ক'বলৈ ধৰিলে যে তেওঁ আৰু কেতিয়াও ভাৰতলৈ ঘূৰি নাহে। এনেকৈ কৈ তেওঁ ফোনটো কাটি দিলে। মই বাৰে বাৰে তেওঁৰ নম্বৰলৈ ফোন লগাই থাকিলোঁ, কিন্তু তেওঁ মোৰ নম্বৰটো ব্লক কৰি থ'লে। মই ভাবিবও পৰা নাছিলোঁ যে মোৰ লগত কেতিয়াবা এনেকুৱাখিনিও হ'বলৈ পাৰিব। মই দিনে ৰাতিয়ে মোৰ পৰিয়ালৰ সেৱা কৰি গৈছিলোঁ। মই এতিয়া মোৰ স্বামীৰ মাকক চোৱা চিতা কৰিছিলোঁ, তেওঁৰ ভায়েককো চোৱা চিতা কৰিছিলোঁ আৰু লগতে ভায়েকৰ পত্নীৰো যত্ন লৈছিলোঁ। কিন্তু তাৰ পৰিণাম মই এনেকুৱা পালোঁ যে মই ভাবিবও পৰা নাছিলোঁ।
দেউৰেও যেতিয়া এই খবৰটো পালে তেতিয়া তেওঁ ককায়েকৰ লগত কথা পাতিবলৈ ধৰিছিল। তেতিয়া মোৰ স্বামীয়ে দেউৰক খং কৰিলে আৰু তেওঁ সিফালৰ পৰা ফোনটো কাটি দিলে। এতিয়া এই সময়ত মোৰ লগত কি ঘটি আছিল সেয়া মোৰ বাহিৰে ভালকৈ কোনেও বুজিব পৰা নাছিল। ইফালে মোৰ সংসাৰ ভাঙিবলৈ ধৰিছিল আৰু ইফালে ঘৰৰ দায়িত্ব আৰু মোৰ সন্তানটি। মই অকলে কেনেকৈ এইবিলাকৰ দায়িত্ব ল'বলৈ পাৰিম? একমাত্ৰ শাহুমাই মোক সদায় সাহস দি গৈছিল। যেতিয়া মোৰ ঘৰৰ মা দেউতাও এই কথাবিলাক গম পাইছিল তেতিয়া তেওঁলোকেও বহুত খং কৰিবলৈ ধৰিছিল। এতিয়া মোৰ শাহুমাৰো মুখত মাত নোহোৱা হৈ গৈছিল। তেওঁ মোৰ সন্মুখত সদায় তলমূৰ কৰি থিয় হৈ থাকিছিল, কাৰণ সকলো ভুল তেওঁৰ পুতেকৰেই আছিল। মোৰ মা দেউতাই মোক তেওঁলোকৰ লগত যাবলৈ কৈছিল, কিন্তু মই মানা কৰিছিলোঁ। এতিয়া এনেকৈ প্ৰিয়াৰ ডেলিভাৰী সময় আহি পাইছিলহি। তেতিয়া তাই এটা ধুনীয়া ল'ৰা সন্তানৰ জন্ম দিছিল। প্ৰিয়াক যেতিয়া হস্পিটেলৰ পৰা ঘৰলৈ আনিছিল তেতিয়া দেউৰে তাইৰ বহুত যত্ন লৈছিল, তাইক বহুত মৰমো কৰিছিল। দেউৰ আৰু প্ৰিয়াৰ মৰম দেখি মই বহুত দুৰ্খিত হৈ পৰিছিলোঁ। কেইদিনমানৰ পিছত প্ৰিয়াৰ মাক দেউতাকে তাইক লগ কৰিবলৈ আহিলে। প্ৰিয়াৰ দেউতাকৰ আচৰণ বহুত ভাল আছিল, কিন্তু মাকৰ আচৰণহে অলপ বেয়া আছিল। তেওঁ কথাই কথাই আমাক অপমান কৰিবলৈ বিচাৰিছিল। আমি মাত্ৰ দেউৰ কাৰণেহে মনে মনে থাকিছিলোঁ। প্ৰিয়াৰ মাকেতো প্ৰথমতে বহুত খং কৰিছিল, কিন্তু সন্তানটোৰ সুখৰ কাৰণে তেওঁলোকে প্ৰিয়াক ক্ষমা কৰি দিছিল। এতিয়া প্ৰিয়াৰ মাকে সপ্তাহত 2-3বাৰকৈ আমাৰ ঘৰলৈ আহিছিল। এদিন মই তেওঁলোকৰ কোঠালৈ চাহ দিবলৈ গৈছিলোঁ। তেতিয়াই তেওঁলোকৰ দুৱাৰমুখৰ পৰা প্ৰিয়াৰ মাকে তাইক কোৱা শুনিছিলোঁ যে তই কি চাই এই ল'ৰাটোৰ লগত বিয়া হৈছ, আৰু এতিয়া তোৰ জাজনীৰো খৰচ তোৰ স্বামীয়ে দিব লাগিব, আৰু তাইৰ সন্তানৰ দায়িত্বও তেওঁই ল'ব লাগিব, কাৰণ তাইৰ স্বামীয়েতো তাইক এতিয়া এৰি থৈ গৈছে। তেওঁতো সঁচা কথাই কৈ আহিছিল। ইমান দিনেতো দেউৰেই আমাৰ চোৱা চিতা কৰি আহিছিল। প্ৰিয়াৰ মাকে দিনে ৰাতিয়ে প্ৰিয়াক নানা ধৰণৰ কথা কৈ থাকিছিল। তাৰ পিছতে এদিন এনেকুৱা হ'ল যে প্ৰিয়াই নিজৰ কেঁচুৱাটোক এৰি দি চিৰদিনৰ কাৰণে মাকৰ ঘৰলৈ গুচি গ'ল। সেই সময়ত দেউৰে তাইক বহুত ৰখাবলৈ চেষ্টা কৰিছিল, কিন্তু তাই ক'লে যে এতিয়া তাইৰ জীৱনটো তাই নিজে ভালকৈ উপভোগ কৰিবলৈ বিচাৰে। এতিয়া তাই এই কেঁচুৱাৰ দায়িত্ব ল'বলৈ নিবিচাৰে। তাৰপিছত প্ৰিয়াই মোৰ দেউৰক ডিভোৰ্চ দিলে। তাৰপিছত প্ৰিয়াই কোনো ধনী ল'ৰা এজনৰ লগত বিয়া হৈ গুচি গ'ল। এতিয়া মোৰ ওপৰত আকৌ এবাৰ আকাশখন খহি পৰা যেন লাগিছিল। এতিয়া মই আৰু অন্য এটা সন্তান কেনেকৈ চোৱা চিতা কৰিবলৈ পাৰিম, আৰু লগতে মোৰ ঘৰৰ দায়িত্ব আছেই। এতিয়া মই এটা নহয় দুটাকৈ কেঁচুৱা চোৱা চিতা কৰিবলগীয়া হৈছিল, আৰু লগতে ঘৰৰ দায়িত্ব আছেই। মোৰ মা দেউতাই বাৰে বাৰে কৈ আছিল যে তই ঘৰলৈ আহি যা, আমি তোৰ দায়িত্ব ল'ম, কিন্তু মই তেওঁলোকৰ কথাক আওকাণ কৰিবলৈ ধৰিছিলোঁ। এতিয়া মই মোৰ কেঁচুৱাটোৰ লগতে দেউৰৰ কেঁচুৱাকো গাখীৰ খুৱাবলৈ লৈছিলোঁ। দেউৰৰ কেঁচুৱাটো দেখিবলৈ বহুত মৰম লগা আছিল। এতিয়া দেউৰে যেতিয়াই ঘৰলৈ আহিছিল তেতিয়া তেওঁ নিজৰ কেঁচুৱাটোৰ লগতে মোৰ সন্তানটোৰ বাবেও সকলো লাগতিয়াল বস্তু আনি দিছিল। দুটাকৈ কেঁচুৱা চোৱা চিতা কৰাটো এজনী মহিলাৰ কাৰণে সঁচাকৈয়ে বহুত কঠিন কাম, আৰু লগতে গোটেই ঘৰখনৰ কাম কাজ আছেই। সেইকাৰণে মোৰ স্বাস্থ্য দিনক দিনে বেয়া হৈ যাবলৈ ধৰিছিল। কিন্তু এতিয়া দেউৰে মোৰ বহুত যত্ন লৈছিল। সদায় মোক খোৱা বোৱা ভালকৈ কৰিবলৈ কৈছিল, কাৰণ তেওঁ জানিছিল যে এতিয়া তেওঁৰ সন্তানৰ চোৱা চিতা মই কৰি আছিলোঁ। তেওঁ প্ৰায় মোক কৈ থাকে যে নবৌ, যদি মই সেইদিনা প্ৰিয়াক বিয়া নকৰালোহেঁতেন তেনেহ'লে মই কেতিয়াও এই দিন দেখিবলগীয়া নহ'লহেঁতেন। সঁচাকৈয়ে তাই মোৰ লগত মিলা আৰু আমাৰ ঘৰৰ লগত মিলিব পৰা ছোৱালী নাছিল। এতিয়া মাত্ৰ মোৰ কেঁচুৱাটোক লৈহে মোৰ ডাঙৰ চিন্তা হ'বলৈ ধৰিছিল। এতিয়া মোৰ ল'ৰা লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছিল, আনহাতে দেউৰৰ সন্তান এতিয়াও কেঁচুৱা হৈয়ে আছিল। মই যেতিয়াই দেউৰৰ কোঠালৈ গৈ তেওঁৰ কেঁচুৱাটোক গাখীৰ খুৱাবলৈ লওঁ তেতিয়া তেওঁ লাজতে কোঠাৰ পৰা বাহিৰলৈ ওলাই গৈছিল। এতিয়া এনেকৈ সম্পূৰ্ণ এবছৰ পাৰ হৈ গৈছিল। ইফালে দেউৰৰ পত্নীয়ে তেওঁৰ সন্তানক এৰি গুচি গৈছিল, আৰু মোৰ স্বামীয়ে মোৰ সন্তানক এৰি গুচি গৈছিল। এতিয়া মই আৰু দেউৰে নিজৰ নিজৰ সন্তানৰ বাবে জীৱনবিলাক পাৰ কৰি আছিলোঁ। এতিয়া দেউৰে যি উপাৰ্জন কৰে সেয়া মোৰ হাততে আনি দিছিল। মই যেতিয়াই সেয়া নলওঁ বুলি কওঁ তেতিয়া তেওঁ কৈছিল যে এয়া আপোনাৰ অধিকাৰ। আপুনি মোৰ সন্তানৰ দায়িত্ব লৈছে, তাক লালন পালনো কৰিছে, লগতে এই ঘৰখনৰো সকলো ভালকৈ চোৱা চিতা কৰিছে। মই তেতিয়া তেওঁৰ কথাবিলাক শুনি মৌন হৈ পৰিছিলোঁ। এতিয়া দেউৰে প্ৰতি সপ্তাহতে বন্ধৰ দিনত মোক আৰু কেঁচুৱা দুটাক পাৰ্কত ফুৰাবলৈ লৈ যায়। তেতিয়া মই বহুত সুখী হৈ পৰিছিলোঁ। লাহে লাহে এই সকলোবিলাক মোৰ ভাল লাগিবলৈ ধৰিছিল, কাৰণ বহুত সময়ৰ পিছত ময়ো কাৰোবাৰ অলপ মৰম পাইছিলোঁ, যি মোক মোৰ দেউৰে দি আহিছিল।
তেওঁ এজন স্বামী আৰু পিতৃৰ দায়িত্ব পালন কৰি আহিছিল। এদিন মই আৰু দেওৰ দুয়ো আমাৰ সন্তানৰ লগত খেলি আছিলোঁ। তেতিয়াই মোৰ শাহুমা আমাৰ কোঠালৈ আহিলে আৰু ক'বলৈ ধৰিলে যে মোৰ তোমালোকৰ লগত অলপ কথা পাতিবলৈ আছে। তাৰপিছত তেওঁ ক'বলৈ ধৰিলে যে তোমালোকে ইজনে সিজনৰ লগত বিয়া পাতি লোৱা আৰু এই সম্পৰ্কটোৰ এটা নাম দিয়া, কাৰণ তোমালোক দুয়োৰে সন্তানসকলক মাক আৰু দেউতাকৰ মৰম একেলগে প্ৰয়োজন, লগতে তেওঁলোকৰ পিতৃ মাতৃৰ পৰিচয় লাগে। মোৰ এজন পুত্ৰই বিশ্বাসঘাতকতা কৰিলে আৰু এজন পুত্ৰৰ জীৱন এজনী ছোৱালীয়ে ধ্বংস কৰিলে। মই মোৰ পৰিয়ালটোক মোৰ চকুৰ সন্মুখতে ভাঙি যোৱাটো চাই থাকিবলৈ নোৱাৰোঁ। সেইকাৰণে মই বিচাৰোঁ যে তোমালোক দুয়োৱে বিয়া পাতি লোৱা, আৰু এয়াই তোমালোক দুয়োজনৰ কাৰণে ভাল হ'ব। যদি তোমালোক দুয়োৱে আন কাৰোবাৰ লগত বিয়া হোৱা, তেতিয়াহ'লে নাজানো তেওঁলোকে সঁচা অন্তৰে এজনী মাক বা এজন দেউতাকৰ দায়িত্ব পালন কৰিব পাৰিব। সঁচাকৈ শাহুমাই যি কথা কৈছিল সেয়া ঠিকেই কৈছিল। শাহুমাৰ কথাবিলাক শুনি মই আৰু দেওৰে ইজনে সিজনৰ চকুলৈ গভীৰভাৱে চাবলৈ ধৰিছিলোঁ। কেনেবাকৈ ময়ো দেওৰৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিছিলোঁ, কাৰণ তেওঁ মোৰ বহুত যত্ন লৈছিল। দেওৰে মোৰ কেতিয়াও টকা পইচাৰ অভাৱ হ'বলৈ দিয়া নাছিল। তেওঁ যি উপাৰ্জন কৰিছিল সেয়া পত্নীৰ দৰে মোৰ হাততে তুলি দিছিল। মোৰ সন্তানৰ বহুত ভালকৈ যত্ন ৰাখিছিল তেওঁ। সেইকাৰণে মাৰ সেই কথাটোত মই কোনো ধৰণৰ আপত্তি নকৰিলোঁ। সেইকাৰণে মোৰ আৰু দেওৰৰ এই কথাটোত কোনো আপত্তি নাছিল। তেওঁ বিয়াৰ বাবে মান্তি হৈ গৈছিল। তাৰপিছত ঘৰতে পণ্ডিতক আনি আমাৰ বিয়াখন পাতি দিয়া হ'ল। আজি মোৰ ফুলশয্যাৰ নিশা আছিল। দুয়োটা সন্তানকে মাৰ লগত শুৱাই থৈছিলোঁ। এতিয়া মোৰ দেওৰকে মোৰ স্বামীৰ ওপৰত দেখাটো অলপ সময়ৰ বাবে মোৰ অদ্ভুত যেন লাগিছিল। মই লাজে লাজে বিচনাত বহি আছিলোঁ। তেতিয়াই দেওৰে কোঠালৈ আহিলে আৰু মোৰ হাতত ধৰি ক'বলৈ ধৰিলে যে আজিৰ পৰা তুমি মোৰ পত্নী। মই জানো যে এয়া আপুনি ইমান সহজে মানি ল'ব নোৱাৰে, কিন্তু লাহে লাহে সকলো ঠিক হৈ যাব। মোৰ দাদা যোৱাৰ পিছত মোৰো বহুত দুখ লাগিছিল, কিন্তু বিশ্বাস কৰক আজিৰ পৰা আপোনাৰ কেতিয়াও কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হ'বলৈ নিদিওঁ। মই গোটেই জীৱনভৰ আপোনাৰ লগতে থাকিম, আৰু যেতিয়াই আপুনি আমাৰ এই সম্পৰ্কটো আগবঢ়াবলৈ বিচাৰিব, তেতিয়াহে মই আগবাঢ়িবলৈ চেষ্টা কৰিম। নিজৰ স্বামীৰ মুখৰ পৰা এনেকুৱা কথা শুনি মই বহুত সুখী হৈ পৰিছিলোঁ। এতিয়া মই তেওঁৰ লগত বহুত সহজ হৈ উঠিছিলোঁ। সেই নিশা আমাৰ লগত একো নহ'ল যদিও মই সদায় এগৰাকী পত্নীৰ দৰে মোৰ স্বামীক অফিচলৈ পঠিয়াইছিলোঁ আৰু ঘৰৰ দায়িত্বও লৈছিলোঁ, আৰু আমাৰ সন্তানৰো ভালকৈ যত্ন লৈছিলোঁ। এতিয়া মোৰ স্বামীয়ে মোক বহুত মৰম কৰিবলৈ লৈছিল। মোৰ বাবে সদায় দামী দামী উপহাৰ লৈ আহিছিল। মই মানা কৰিলেও তেওঁ কয় যে এয়া তোমাৰ অধিকাৰ। এতিয়া লাহে লাহে মোৰ স্বামীৰ প্ৰতি মোৰ প্ৰেম ভাৱ জাগিবলৈ ধৰিছিল। এদিন মই ভাবিলোঁ যে মই তেওঁক ছাৰপ্ৰাইজ দিওঁ। সেইকাৰণে মই আমাৰ কোঠাটো বহুত ধুনীয়াকৈ সজালোঁ। যেতিয়া সন্ধিয়া স্বামী ঘৰলৈ আহিলে তেতিয়া পৰিৱেশ দেখি আচৰিত হৈ পৰিছিল। এতিয়া আমাৰ বিয়াৰ সম্পূৰ্ণ 6 মাহ হৈ গৈছিল, কিন্তু বিয়া হোৱাৰ পিছত স্বামী স্ত্ৰীৰ মাজত যি শাৰীৰিক সম্পৰ্ক হয় সেয়া একেবাৰে হোৱা নাছিল। আজিৰ নিশাটো এটা স্মৰণীয় নিশা কৰিবলৈ বিচাৰিছিলোঁ। তেতিয়াই মই মোৰ স্বামীৰ ওচৰলৈ গ'লোঁ আৰু তেওঁক ক'লোঁ এতিয়া আমি ইজনে সিজনৰ মাজত দূৰত্ব ৰাখিব নালাগে, কাৰণ এতিয়া মই আপোনাক বহুত ভাল পাবলৈ ধৰিছোঁ। মোৰ কথাত মোৰ স্বামীয়েও ক'বলৈ ধৰিলে যে তেওঁ মনৰ পৰা এয়াই বিচাৰি আছিল। তাৰপিছত আমি ইজনে সিজনক বহুত জোৰকৈ সাৱটি ধৰিলোঁ। আমি দুয়ো বহুত দিনৰে পৰা চটফটাই আছিলোঁ, আৰু তাৰপিছতে লগে লগে লাইট অফ কৰি দিলোঁ। ইজনে সিজনৰ বাহুৰ মাজত সোমাই পৰিলোঁ। এতিয়া মই মোৰ পৰিয়ালৰ লগত বহুত সুখী। জীৱনত যি হয় সকলো ভালৰ কাৰণেই হয়। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।